ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোকে হাত চাপৰি আৰু থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। অৰুণোদয় আঁচনি 3.0 আজি BTCত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব আৰু তাৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ জনপ্ৰিয় তথা কৰ্মযোগী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতক আমি আন্তৰিকতাৰে কোকৰাঝাৰলৈ স্বাগতম জনাইছোঁ আৰু আদৰণি জনাইছোঁ। আমি আদৰণি জনাইছোঁ আমাৰ মাজত চতুৰ্থবাৰলৈ BTCৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰা BTCৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য মাননীয় ক্ৰমে দেৱপ্ৰসাদ বসুমতাৰী মহোদয়, মুনমুন ব্ৰহ্ম মহোদয়া, মৃত্যুঞ্জয় নাৰ্জাৰী মহোদয়, প্ৰকাশ বসুমতাৰী মহোদয় আৰু লগতে BTCৰ সচিব প্ৰধান মাননীয় মুকেশ সাহু, এওঁলোককো আমি স্বাগতম আৰু আদৰণি জনাইছোঁ। মাতৃ আমাৰ মাজত উপস্থিত হৈছেহি তথা খুজুই ৰাইজ আহিছে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। আপোনালোক আকালিলৈ আমাৰ दोनदों रिजार्भ सीट माखासे दोनदों, नोंथांमोनखौ बेवहाय जिरायनो थाखाय खावलायनाय जाबाय। नोंथांमोननिसिम गुरैयै खावलायनाय थाबाय। Hello, check. চকী সমূহত BTCৰ লগতে জিলা প্ৰশাসনৰ আৰু বিভিন্ন বিভাগৰ বিষয়াসকলক লগতে বিভিন্ন বিভাগৰ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল আমাৰ মঞ্চৰ সন্মুখত থকা বগা ৰঙৰ আসন আৰম্ভ কৰা এই আঁচনিখনৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত সভা ইয়াত উপস্থিত আজি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত অৰুণোদয় বেনিফিচিয়াৰীসকল সেইটো আৰু আমাৰ DC বাইদেৱে জনোৱা মতে আকৌ সেইটো লিষ্ট কৰা হ'ব বুলি আমাক জনাই দিছে। অৰ্থাৎ হয়তো কোনোবা এজন দুজন বা তিনিজন এনেকুৱা থাকি যাব পাৰে, সেইটো বাদ নপৰিব। অৰ্থাৎ কণ্টিনিউৱাছ প্ৰচেছ সেইটো দিয়াৰ পিছত আকৌ আমি নতুনকৈ লিষ্ট বনাব।
সমাপনী অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে আদৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত থকা ৰাইজক ধন্যবাদ দিছোঁ। টকা সোমাব, গতিকে আপোনালোকে মোবাইল নে আজি নিদিলেও হ'ব নেকি? আজি লাগিব। ধুনীয়াকৈ ভলেণ্টিয়াৰসকলে চাই দিয়ক, বাইদেউসকলে ভয় নাখাব। হ'ব, আজি আমাৰ মাজত উপস্থিত BTCৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, আমাৰ সকলোৰে সন্মানৰ প্ৰাক্তন মন্ত্ৰী, সেই মোবাইল নম্বৰত মেছেজ আহিব, এটা মোবাইল দিয়া। উন্নীত কৰাত সহায় আগবঢ়াইছে। ভাৰত শ্বেৰজন সুধী ৰাইজ সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যিসকল আমাৰ আজি এই